2021 চনত জিৰো টলাৰেন্স এগেইনষ্ট কাউ স্মাগলাৰ্ছ আছাম চিফ মিনিষ্টাৰ এই শীৰ্ষক বাতৰি এটা প্ৰকাশ হোৱা বুলি বিৰোধী দলপতিগৰাকীয়ে সদনত জনাইছে আৰু তাৰ ভিত্তিত তেখেতে শূন্যকালীন ঘণ্টাত এই বিষয়টো মোৰ দৃষ্টি আকৰ্ষণ কৰিছে। অধ্যক্ষ মহোদয়, যেহেতু গোটেই কথাখিনিত কাউ স্মাগলিঙৰ পৰা হিউমেন ৰাইটছ ৰিপৰ্টলৈকে গোটেই কথাখিনি বিৰোধী দলৰ দলপতি ডাঙৰীয়াই দৃষ্টি আকৰ্ষণ কৰিলে, গতিকে মই অকণমান সময়লৈ গোটেইকেইটা ইছ্যুৰ ওপৰত যাতে মানুহৰ মনত কনফিউজন নহয় তাৰ কাৰণে মই গোটেই কথাখিনি ক্লিয়াৰ কৰিব খুজিছোঁ। প্ৰথম কথা, জিৰো টলাৰেন্স একেবাৰে অৰ্গেনাইজাৰ বাতৰি কাকতখনেই হওক আন বাতৰি কাকতখনেই হওক যে সদনৰ পৰা সদনৰ ভিতৰত থিয় হৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই উইথ ফুল চেন্স অফ ৰেছপনচিবিলিটি মই ক'ব খুজিছোঁ, এগেইনষ্ট কাউ স্মাগলিং, এগেইনষ্ট ড্ৰাগ ট্ৰেফিকিং, এগেইনষ্ট হিউমেন ট্ৰাফিকিং, এগেইনষ্ট any crime against women and children will be dealt heavily, firmly. ইয়াত কোনো বেলেগ কথা নাই। কোনোবা যদি অসমত কোনোবা মানুহ তাৰ ধৰ্ম জাতি যি নহওক কিয় কোনোবাই যদি মোৰ মা ভণ্টিৰ ফালে চাই যদি মোৰ শিশুৰ ওপৰত অত্যাচাৰ কৰে, মোৰ মা বাইদেউ ভণ্টিক যদি অসমৰ বাহিৰত গৈ বিক্ৰী কৰিব খোজে আৰু অসমত যদি গৰুৰ ব্যৱসায় কৰিব খোজে আৰু অসমত যদি ড্ৰাগছ ট্ৰেফিকিং কৰিব খোজে, তেতিয়াহ'লে সেইসকল অপৰাধীয়ে বুজি পাব লাগিব যে দেয়াৰ ইজ এ গভৰ্ণমেণ্ট যাৰ কনফিডেন্স আছে, ৰিজলিউশ্যন আছে, মনত দৃঢ়তা আছে, এণ্ড উইল ৰিটালিয়েট দেম heavily without looking at anything. However, when I say heavily, I know that চৰকাৰে আইন মানিব লাগিব, আইনৰ শাসন চলিব লাগিব। এতিয়া প্ৰশ্নটো হ'ল যে আইনে পুলিচক কি অধিকাৰ দিছে? এটা কথা আমি বুজিব লাগিব যে এনকাউণ্টাৰ শব্দটো যি ধৰণে ব্যৱহাৰ কৰা হয় সাধাৰণ অৰ্থত বা আমি অসমতো এসময়ত এনকাউণ্টাৰৰ কথা দেখিছিলোঁ, এই যিবিলাক ইভেণ্ট হৈছে ইয়াৰ লগত কাৰো এনকাউণ্টাৰৰ কথাটো জড়িত হোৱা নাই। দেয়াৰ ৱাজ এন এনকাউণ্টাৰ। যেতিয়া আমি ডিমাচা বা কাৰ্বি আলঙত আমি ডিমাচা উগ্ৰপন্থী সংগঠন এটাৰ লগত আমাৰ এনকাউণ্টাৰ হৈছিলে, কুকি উগ্ৰপন্থী সংগঠন এটাৰ লগত এনকাউণ্টাৰ হৈছিলে, হেভি আৰ্মছ 9টা 10টা AK-47 আমি ৰাইফল ৰিকভাৰ কৰিছোঁ। দে ৱেৰ ইন আৰ্ম ফেটিক, কমপ্লিটলি দে ৱেৰ অন অপাৰেশ্যন এগেইনষ্ট দ্য পুলিচ। এতিয়া এই মুহূৰ্তত যদি আমি হিউমেন ৰাইটছ কমিশ্যনৰ ৰিপৰ্ট পঢ়িব যাওঁ, তেতিয়াহ'লে সেই কথাটো কেনেকৈ আমি মানিব পাৰিম? যেতিয়া কোনোবাই অসম পুলিচৰ ওপৰত আক্ৰমণ চলাব, তেতিয়া CRPC IPCৰ ধাৰা আমি কাক বুজাম? এনেকুৱাটো হিন্দী চিনেমা দেখাৰ দৰে নিয়ম নাই যে বগা পতাকা উৰুৱাই দিম, তেওঁলোক আলোচনাত আহিব, মহাভাৰতৰ দৰে আমি কথা পাতিম যে এইখিনি আপোনালোকেও কৰিব লাগিব, এইখিনি আমিও কৰিব লাগিব। প্ৰথম কথা হ'ল যে পুলিচে নিজক প্ৰটেক্ট কৰিব লাগিব। পুলিচে প্ৰথম চাব লাগিব যে মই যাতে মোৰ যাতে মৃত্যু নহয়, আই হেভ টু ডিফেণ্ড মাইছেল্ফ এণ্ড আই হেভ টু এৰেষ্ট দ্য কালপ্ৰিট। যেতিয়া কালপ্ৰিট এজনক এৰেষ্ট কৰিব যাব, কালপ্ৰিটজনে যদি ৰিটালিয়েটৰী ফায়াৰিং কৰে, তেতিয়াহ'লে আমি যিখন আইনৰ কথা কৈছোঁ সেই আইনে পুলিচক অধিকাৰ দিছে যে পুলিচে আৰ্মছ সেই সময়ত ব্যৱহাৰ কৰিব পাৰে। আৰু তেনেকুৱা ইনচিডেণ্ট যোৱা 15 বছৰ 2001 চনৰ পৰা 2014 চনলৈকে বহুতবোৰ এনেকুৱা ইনচিডেণ্ট হৈছে। গতিকে এই কথাবিলাক অন্ততঃ যিসকলে শাসন চলাইছিল তেওঁলোকে জানে, আৰু এই ঘটনা অসমত কোনো নতুন নহয়, ভাৰতত নতুন নহয়। পুলিচৰ ওপৰত যদি কোনোবাই এটেক কৰে তাক আমি ৰিটালিয়েশ্যন কৰিব লাগিব। দ্বিতীয়তে আৰু এবিধ ঘটনা আছে যে যোৱাকালিও মই কৈছোঁ যে
এজন আমি ৰেলৰ ইনস্পেক্টৰ, হি ৱাজ এ RPF ইনস্পেক্টৰ, পুলিচৰ ইনস্পেক্টৰ আছিলে, যি নহওক ঘটনা চক্ৰত পৰি হি বিকামছ এ ড্ৰাগছ কিনপিং। যেতিয়া তেওঁক ডিমাপুৰৰ পৰা আমাৰ 3জন আনআৰ্ম লৈ আহিলে, খটখটিত আমাৰ আৰ্ম পুলিচে তেওঁক ল'লে, লোৱাৰ লগে লগে তেওঁ ইনস্পেক্টৰৰ হাতৰ পৰা ৰিভলভাৰটো কাঢ়ি ল'লে। চ' সেই সময়ত পুলিচে যদি তেওঁক ৰিটালিয়েটৰী ফায়াৰিং নকৰে, তো গাড়ীত থকাটো গোটেইকেইজন পুলিচ মৰি যাব। এতিয়া আমি তেওঁলোককতো আইন বুজাব নোৱাৰোঁ। যদি ক্ৰিমিনেলৰ লগত কেতিয়াবা আমি ৱৰ্কশ্বপ কৰিব পাৰিলোহেঁতেন যে তোমালোকে এনেকুৱা নকৰিবা, তেতিয়া কথাটো বেলেগ আছিল। কিন্তু ক্ৰিমিনেলৰ মাইণ্ডত কি থাকে সেই মুহূৰ্তত, যে আমি যেনে তেনে বাচিব লাগে, আমি পলাব লাগে। কোনোবা এজন মানুহক যেতিয়া 2 কেজি হিৰ'ইনৰ লগত মানুহে পুলিচে এৰেষ্ট কৰে, সেই মানুহজনে বুজি পায় যে দিছ ইজ এণ্ড অফ মাই ৰোড, মোৰ হয় ফাঁচি হ'ব নহ'লে মোৰ জেল হ'ব। সেই মানুহজন সেই সময়ত ডেছপাৰেট হয়। তেওঁ কেনেকুৱা বিহেভ কৰিব সেইটো কথা কোনেও প্ৰেডিক্ট কৰিব নোৱাৰে। তেওঁ যদি ডেছপাৰেটলি বিহেভ কৰে, তেওঁ যদি পলাব চেষ্টা কৰে, সেই একেখন আইনে CRPCৰ মই ছেকশ্যনটো পাহৰি গ'লোঁ, মই অলপ পিছত কৈ দিম। CRPC এলাও ফায়াৰিং অন লেগ। আজি আছাম পুলিচৰ যদি আপোনালোকে যোৱা 2 মাহত ঘটনা চাই, এক্সেপ্ট ডিমাচা উগ্ৰপন্থী বা 1জন বা 2জন ইন কেছ অফ ডেট RPF ইনস্পেক্টৰ, বাকী চবক কিন্তু ভৰিত ফায়াৰ কৰিছে, কাকো মাৰিব চেষ্টা কৰা হোৱা নাই। যদি অসম পুলিচৰ মনত কিবা আক্ৰোশ আছে, কিবা আছে, একে আমি যদি টিগাৰ হেপী হ'লোহেঁতেন, উই কুড হেভ এলিমিনেট। তাৰপিছত যি হ'লহেঁতেন আইনে ব্যৱস্থা ল'লেহেঁতেন, মই ব্যৱস্থা ল'লোহেঁতেন। কিন্তু তেনেকুৱা প্ৰচেষ্টা ইয়াত হোৱা নাই। প্ৰচেষ্টা হৈছে টু দ্য এক্সটেণ্ট CRPC হেজ এক্সটেণ্ডেড দ্য পাৱাৰ। CRPCয়ে যিমানখিনি আমাক অধিকাৰ দিছে, উইদিন ডেট এম্বিট আজি আমি কাম কৰিবৰ বাবে যত্ন কৰিছোঁ। মানুহক কোনোবাই যদি সাইকোলজি পঢ়িছে, ডক্টৰৰ লগত কথা পাতিছে, বুজিব যে মৰিগাঁৱত এজন আমি মৰিগাঁৱত লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঙৰীয়াও আছিলে। CRPC ছেকশ্যন 46 এইটো পঢ়ি ল'লে গোটেই ক্লিয়াৰ হৈ যাব যে ভৰিত পুলিচে যদি অপৰাধী পলাই বা অপৰাধীয়ে যদি কিবা ৰিকভাৰী কৰিব যাওঁতে যদি সেই আৰ্মছ লৈ ৰিটালিয়েট কৰিব খোজে, আন যি কৰিব পাৰে, পুলিচে কাকো মাৰিব নোৱাৰে। বাট পুলিচে ভৰিত গুলিয়াই মানুহজনক নিৰস্ত কৰে, আৰু আমিয়ে লৈ আহি মেডিকেলত বেষ্ট পচিবল ট্ৰিটমেণ্ট দিওঁ, যাতে মানুহজনক আমি কোৰ্টৰ ওচৰত লৈ যাব পাৰোঁ। আল্টিমেট এইম ইজ টু চিকিউৰ কনভিকশ্যন। আজি আমি যেনেকৈ গৰু স্মাগলিঙৰ ইয়াত কথা হৈছে, দেৱব্ৰত শইকীয়া ডাঙৰীয়াই প্ৰশ্ন উঠাইছে, ইয়াতে আমি 4জন মানুহক আজি এৰেষ্ট হৈছে। মোৰ সৰু কাৰ্যকালটোত এৰেষ্ট হৈছে 504। 504জন মানুহক গৰু চোৰাং কাৰবাৰৰ লগত জড়িত কাৰণে গ্ৰেপ্তাৰ কৰা হৈছে। 504জনকে কোনেও গুলি মাৰা নাই। 504জনক কোনেও গুলি মাৰিব চেষ্টা কৰা নাই। যদি অসম পুলিচ টিগাৰ হেপী হ'লহেঁতেন 504জনকে ক'ৰবাত মাৰিলেহেঁতেন। উইল নট এলাউ। তেনেকুৱা কাম কৰিব আমি পুলিচক এলাউ কৰিব নোৱাৰোঁ। মই জানো যে আইনৰ শাসন দেশত আছে, কিন্তু যেতিয়া কাষ্টডিৰ পৰা পলাব খুজিলে মুজামিল হক, আখতাৰ ৰাজা খান ওৰফে টিকলু খান, শ্বাহজালাল SK আৰু চৌৰাংগী সিন্হা, এই 4গৰাকী যেতিয়া পলাবৰ কাৰণে চেষ্টা কৰিলে কাষ্টডিৰ পৰা বিভিন্ন কাৰণত, তেতিয়া আমি তেওঁলোকক ভৰিত গলিয়াইছোঁ, ট্ৰিটমেণ্ট কৰিছোঁ। আল্টিমেটলি তেওঁলোকক আমি কোৰ্টত লৈ যাম এণ্ড উইল চিকিউৰ কনভিকশ্যন। উদ্দেশ্যটো মাৰি পেলোৱা নহয়, কাৰণ আমি আইনৰ শাসন হাতত ল'ব নোৱাৰোঁ। কিন্তু কোনোবা যদি পলায়, তাকতো আমি নিৰস্ত কৰিব লাগিব। মানুহক আমি কি উত্তৰ দিম যে এই যে কোটি কোটি টকা খৰচ কৰি আপোনালোকক বন্দুক পিষ্টল দিলে, এতিয়া অপৰাধী পলালে, আপোনালোকক গুলি খালেও আপোনালোকে কি ৰিটালিয়েট নকৰিব নেকি? তে এছেম্বলিয়ে পুলিচক আৰ্মছবোৰ কিয় দিছে? এছেম্বলিয়ে পুলিচক এমুনেশ্যনছবিলাক কিয় দিছে? গতিকে অধ্যক্ষ মহোদয়, হোৱাট এভাৰ ল' হেজ গিভেন পাৱাৰ, আইনে যি পাৱাৰ দিছে, আইনৰ পাৱাৰৰ ভিতৰত আমি পুলিচৰ ওপৰত ৰেষ্ট্ৰেইন কৰিব নালাগে। কিন্তু যেতিয়াই আইন পুলিচে ভাঙিব, তেতিয়া ডেফিনেটলি আমি পুলিচক কুৱেশ্যন কৰিম
যদি মাননীয় বিৰোধী দলপতি ডাঙৰীয়াই মোক কয় যে এইটো ইনসিডেন্ট আপুনি মেজিষ্ট্ৰেট ইনকুৱাৰী দিয়ক, কাৰণ এইটো ইনসিডেন্টত মোৰ ডাউট হৈছে যে কোনোবা নিৰপৰাধী মানুহ এজনক পুলিচে নিউট্ৰেলাইজ কৰিছে। যদি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ হাতত কিবা তথ্য আছে যে সেই RPF ইন্সপেক্টৰজনক পাঞ্জাৱত তেওঁক যেতিয়া আমি গুলিয়ালো বা তেওঁৰ মৃত্যু হ'ল, সেই সময়ত যদি তেখেতৰ কিবা নিশ্চিত তথ্য আছে যে তেওঁ হেণ্ডকাফত আছিলে আৰু আমি হেণ্ডকাফ থকা মানুহ এজনক মাৰিছোঁ, অন দিছ স্পেচিয়েল কেছ আমি ডেফিনেটলি ইনকুৱাৰী দিম। নহয় যদি আছে, নহয় NHRC, মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াক মই ক'ব খুজিছোঁ, NHRC এনেকুৱা কোনো জাজমেণ্ট দিয়া নাই যে পুলিচক গুলিয়াব খুজিলে পুলিচে ৰিটালিয়েট নকৰিব। যদি তেনেকুৱা কাষ্টডিয়েল, এইটোতো কাষ্টডিও নহয়, আমি কাষ্টডি পোৱাই নাই যিটো সময়ত তেখেতৰ লগত আমাৰ এনকাউণ্টাৰ হৈছে। আজি ডিমাচা উগ্ৰপন্থীসকলৰ লগত আমাৰ যেতিয়া সংঘৰ্ষ হৈছে, কাষ্টডি তেওঁ অহাই নাই। হি ৱাজ নট, দে ৱে নট ইন আৱাৰ লকআপ। তেওঁলোক জংঘলত আছে, আমি জংঘলত আছোঁ, ফায়াৰ খুলিছে। ইয়াত কাষ্টডিয়েল ডেথৰ লগত NHRC জাজমেণ্টৰ কোনো ৰিলেভেন্স নাই। মাননীয় অধ্যক্ষ মহোদয়, আজি মৰিগাঁৱত কি হৈছিলে, আমি এজন পাঠা বুলি এজন অপৰাধীক পালোঁ। এগৰাকী সৰু ইছলাম ধৰ্মক বিশ্বাস কৰা 9 বছৰীয়া ছোৱালী, এটা পোহনীয়া চৰাই, তাই দুদিন আগতে এটা চৰাই পুহিছে। সেই চৰাইটোক জামুন খুৱাবৰ কাৰণে ৰাতিপুৱা ওলাই গৈছে। এই মানুহজনে পিছফালৰ পৰা দেখি প্ৰথম ছোৱালীজনীক মাৰি পেলাইছে। প্ৰথম ছোৱালীজনীক মাৰিছে, মাৰি পেলাই বোথ ছাইডত ছোৱালীজনীক ধৰ্ষণ কৰিছে। বোথ ছাইডত, ভেজিনাল এণ্ড এনেল, দুইটা ছাইডত ধৰ্ষণ কৰিছে। এতিয়া সেই মানুহজনক কোনে আইন বুজাব? যেতিয়া পাইছে পলাইছে, পুলিচক কামুৰিব, পুলিচক পলাব। এই মানুহবিলাকতো মানুহ হৈ থকা নাই, উন্মাদ। আৰু উন্মাদৰ লগত যেতিয়া পুলিচে ডিল কৰিব, তেতিয়া পুলিচ সাৱধান হ'ব লাগিব। মানুহজনে যদি পলাব খোজে, তথাপিতো এই উন্মাদজনক আমি মাৰি পেলোৱা নাই, কাৰণ উই ডোণ্ট হেভ ৰাইট। কিন্তু যেতিয়া আমাৰ কাষ্টডিৰ পৰা মানুহজন পলাইছে, তেওঁক ভৰিত গুলি চলাই ৰখাব লাগিব, কাৰণ যদি মানুহজন পলাই গুচি গ'লহেঁতেন আমি ক'তো মুখ উলিয়াব নোৱাৰিলোহেঁতেন যে এনেকুৱা জঘন্য অপৰাধী এজনক আপোনালোকে কিয় পলাই যাব দিলে। গতিকে মই ভাবোঁ যে এনেকুৱা যদি মেছেজ সদনৰ পৰা যায় যে CRPCত থকা পাৱাৰ এটাও আমি এক্সাৰচাইজ কৰিব নোৱাৰোঁ। ইয়াত Section 46, দেট ইজ এ ল, অম্বেদকাৰ ডাঙৰীয়াই যি ল বনাইছে সেই লৰ অধীনত এই বিধি হৈছে, সংবিধানৰ অধীনত। যদি Section 46ত পুলিচক পাৱাৰ দিয়াৰ পিছতো যদি পুলিচক আমি কওঁ যে আপোনালোক এক্সাৰচাইজ নকৰিব, অহাকালি এইখন সদনে প্ৰশ্ন কৰিলেহেঁতেন যে পাঠাক আপোনালোকে কিয় পলাব দিলে, পুলিচে টকা খাই পলাব সুবিধা কৰি দিলে বুলি ওলোটাই প্ৰশ্ন আমাৰ ওপৰত আহিলেহেঁতেন। অধ্যক্ষ মহোদয়, আমি সদনৰ পৰা স্পষ্ট বাৰ্তা পুলিচক দিব লাগিব যে আপোনালোকে অসমত ধৰ্ষণ বন্ধ কৰক, আপোনালোকে শিশুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, আৰু আপোনালোকে কাউ স্মাগলিং বন্ধ কৰক, আপোনালোকে ড্ৰাগছৰ ব্যৱসায় বন্ধ কৰক, আপোনালোকে হিউমেন ট্ৰেফিকিং বন্ধ কৰক। আৰু এইটো কৰিব যাওঁতে আইনে আপোনালোকক যিমান অধিকাৰ দিছে, ইনক্লুডিং 46 অফ CRPC, ইউ নিড টু এক্সাৰচাইজ দেম। উল্টাই যদি কয় ইটো নকৰিব সিটো নকৰিব, পুলিচেতো ভালেই পাব, একোৱে কৰিব নালাগে, যা তয়ে পলাই যা, তয়ে বহি থাক। গতিকে এই বাৰ্তা সদনৰ পৰা যাব নালাগে যে আইনে পুলিচক যি পাৱাৰ দিছে, ডেট উইল নট বি এক্সাৰচাইজ। ইয়াত আইনৰ শাসন চলিছে, আইনৰ শাসন চলিব, এণ্ড উইদিন দ্য ল পুলিচৰ যি অধিকাৰ আছে পুলিচক এক্সাৰচাইজ কৰিব আপোনালোকে দিব লাগিব। আজি আমাৰ সদনত কাৰ্বি আংলঙৰ যিসকল বিধায়ক আছে তেওঁলোকে জানে, যিটো এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন আছিলে, 7 দিন আগত তেওঁলোকে নিৰীহ কাৰ্বি যুৱক এজনক হত্যা কৰিছে। তাৰপিছত তেওঁলোকে ফুল ফ্লেজেড আৰ্মছ লৈ NSCINৰ এটা উগ্ৰবাদী সংগঠনৰ সৈতে তেওঁলোকে এলায়েন্স কৰিছে, অসমত নতুনকৈ ডাঙৰ ডাঙৰ সফিষ্টিকেটেড আৰ্মছ আনিছে। যেতিয়া পুলিচে তেওঁলোকক এৰেষ্ট কৰিব গৈছে, যদি ৰিটালিয়েটৰি তেওঁলোকে ফায়াৰ খোলে, সেই সময়ত পুলিচক যদি আমি কওঁ যে আপোনালোকে হিউমেন ৰাইটছ কমিশ্যন মনত পেলাব, মানৱ অধিকাৰ মনত পেলাব, যিকেইজন পুলিচ শ্বহীদ হৈ আহিব তেওঁলোকৰ পিতৃ মাতৃক আমি কি উত্তৰ দিম?
তেওঁলোকৰ দেউতাক মাকক আমি কি উত্তৰ দিম যে নহয় মই কৈছিলোঁ বগা পটৰ ৰুমাল এখন পকেটত ভৰাই ৰাখিব সেইখন উৰুৱাই থাকিব কেন আই সে দ্যাট গতিকে যিখিনি মানুহ এই সদনৰ পৰা এটা বাৰ্তা যাব লাগে মই যোৱাকালি কৈছোঁ 1800 মানুহ এৰেষ্ট হৈছে ট্ৰাকছত যদি এনেকুৱা এটা ইম্প্ৰেশ্যন দিয়া 1800 গুলি খাইছে এইটোতো হ'ব নোৱাৰে এইটোতো হোৱা নাই যদি 504 মানুহক আজি আমি গৰুৰ কেছত এৰেষ্ট কৰিছোঁ 4 জন মানুহ তাৰ ভিতৰতো ডেছপাৰেট থাকিবই গতিকে এনেকুৱা এটা ধাৰণা যদি আমি দিওঁ যে নহয় সকলো মানুহে ইয়াত গুলি খাইছে এইটোতো নহয় আজি মোৰ এই চমু কাৰ্যকালটোত 23 জন মানুহে গুলি খাইছে ইনক্লুডিং দ্য এক্সট্ৰিমিষ্ট আৰু 15 জন মানুহ ঢুকাইছে ইনক্লুডিং দ্য ডিএছডি আমাৰ যি মই গ্ৰুপটোৰ নামটো পাহৰি গৈছিলোঁ ডিমাছা উগ্ৰপন্থী সংগঠন এটা UPRF ইউনাইটেড পিপলছ ৰিভলিউচনাৰী ফ্ৰণ্ট এইটো আছিলে কাৰ্বি আলঙত এক্টিভলি ছাপৰ্টেড বাই NSCN আৰু এটা কুকি গতিকে এই ধৰণৰ ঘটনা যদি এই ধৰণৰ কামৰ সময়ত হাউসে যদি পুলিচক যদি ধন্যবাদ নিদি হাউসে যদি পুলিচক কয় মানৱ অধিকাৰৰ কথা কালিৰ পৰাটো পুলিচবিলাক আকৌ কমফৰ্ট লাইনত গুচি যাব DNLA উগ্ৰপন্থী ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মি আৰু UPRF ইয়াত যিকেইজন মানুহ ঢুকাইছে 15 জন তাৰে মেক্সিমাম তেওঁলোকৰ ভিতৰত এজন বা দুজন আমাৰ যি এক্সট্ৰিম কেছ আছে ই ৰেলৱে ইন্সপেক্টৰ আছিল হি নোজ হাউ টু ফায়াৰ আৰ্মছ আপোনালোকক মই ফটো এখন দেখাম মই হাউসত দেখুৱাম মানুহজনৰ চেহাৰা কেনেকুৱা আছিলে এই কিংপিনজনৰ আৰু যেতিয়া আমি এৰেষ্ট কৰোঁ ডিমাপুৰৰ পৰা হৰিজন কলনী এটাত চুলি তুলি কাটি শিখ মানুহ হৰিজন মানুহৰ লগত একেলগে কাম কৰি আছে হি ৱাজ ইন কমপ্লিট ডিছগাইজ কেনেকুৱা ড্ৰেডেড ক্ৰিমিনেল আছিল গতিকে তেনেকুৱা মানুহ যদি আজি আপোনালোকে জানে মই হাউসত যোৱাবাৰ কথা কৈছোঁ আজি শিৱসাগৰৰ বুবু কোঁৱৰৰ কথা কোনে নাজানে যিটো ধৰণৰ ফ্ৰাষ্ট্ৰেটেড মানুহ যিটো ধৰণৰ ড্ৰেডেড মিলিটেড আজি যদি এনেকুৱা ধৰণৰ বাৰ্তা যদি যায় যে নহয় পুলিচে যোৱা 2 মাহত যি কৰিছে ভুল কৰিছে তে পুলিচ আকৌ শুই যাব পুলিচেতো ভালেই পায় শুই যাবৰ কাৰণে সেইকাৰণে মই যোৱাকালিও কৈছোঁ আজিও মই দৃঢ়তাৰে সৈতে কৈছোঁ যে উই উইল ষ্টেণ্ড বাই আছাম পুলিচ আমি অসম পুলিচৰ লগত থিয় হ'ম আৰু যিটো কথা বেয়া হ'ব যিটো কথা অসম পুলিচে নিৰপৰাধী মানুহৰ ওপৰত কিবা একশ্যন ল'ব ইকুৱেলি উইল কণ্ডেম দেম যেতিয়া ইনোচেণ্ট মানুহৰ লগত পুলিচে বেয়া কাম কৰিব উইল কণ্ডেম দেম বাট এজ লং এজ দে ফাইট উইথ দ্য ড্ৰাগছ মাফিয়া উইথ দ্য কেটল মাফিয়া উইথ দ্য মাফিয়া ইনভলভিং উইথ হিউমেন ট্ৰেফিকিং হাউসৰ পৰা বাৰ্তা যাব লাগে যে আমি আজি আপোনালোকৰ লগত আছোঁ হাউসে সিদ্ধান্ত ল'ব লাগিব যে 9 বছৰীয়া সেই ছোৱালীজনীৰ কাৰণে কান্দিব নে ধৰ্ষণকাৰী সেই পাঠাৰ কাৰণে কান্দিব ইউ হেভ টু টেক এ কল কোনজনৰ কাৰণে কান্দিব আজি ড্ৰাগছৰ গোটেই ব্যৱসায়টোত এটাকৈ ঘৰ ধ্বংস হৈ গৈছে তেওঁলোকৰ কাৰণে কান্দিম আমি ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ কাৰণে কান্দিম আমি কাৰ কাৰণে কান্দিম sympathy is important but misplaced sympathy is very very dangerous সমাজত misplaced sympathy থাকিবই নালাগে সমাজত কি থাকিব লাগে sympathy থাকিব লাগে sympathy টোক যদি কোনোবাই misplaced sympathy লৈকে কনভাৰ্ট কৰে তাৰ পৰাই সমাজৰ স্কলন আৰম্ভ হয় অধ্যক্ষ মহোদয় মই আজি এই সদনৰ পৰা সদনৰ দলপতি হিচাপে মই অসম পুলিচক ধন্যবাদ আৰু অভিনন্দন জনাও আই ওয়ান্ট টু কংগ্ৰেচুলেট আসাম পুলিচ for the activities, for the service they are rendering to the society as a whole and more particularly for last 2 months. But at the same time, moi DGP, ADGP, Special DGP, moi সকলোকে সদনৰ পৰা বাৰ্তা পঠিয়াম যে কোনো ইনোসেন্ট কোনো নিৰপৰাধী ব্যক্তিক পুলিচে কেতিয়াও আইনৰ বিৰুদ্ধে গৈ আইনৰ মাজত থাকি দুইটা কেতিয়াবা আইনৰ মাজত থাকিও নিৰপৰাধীক অত্যাচাৰ কৰে আইনৰ মাজত থাকিও নিৰপৰাধীক অত্যাচাৰ কৰিব নোৱাৰিব আইনৰ বাহিৰত গৈ নিৰপৰাধীক অত্যাচাৰ কৰাটো প্ৰশ্নই উঠিব নোৱাৰে বাট এজ লং এজ ইউ আৰ উইদিন দ্য ল এজ লং এজ ইউ আৰ উইদিন দ্য সেকশন 46 অফ CRPC এজ লং এজ ইউ আৰ এক্টিং ফৰ সেল্ফ ডিফেন্স এজ লং এজ ইউ আৰ এক্টিং ফৰ দ্য জেনাৰেল সিকিউৰিটি অফ দ্য পিপল অফ আসাম আপোনালোকে কাম কৰক ইউ হেভ ফুল অপাৰেশনাল লিবাৰ্টি
মই না চাব যাম না মই সুধিম, মোকতো খবৰো নিদিয়ে। মই ক'লো মোক মেছেজো নিদিব। ইউ হেভ টোটেল অপাৰেশ্যনেল লিবাৰ্টি। যিদিনাখন নিৰপৰাধী মানুহৰ ওপৰত কিবা হ'ব তেতিয়াহে মই সুধিম যে এইটো কিয় হ'ল। এজ লং এজ ইউ আৰ ডিলিং উইথ ক্ৰিমিনেল, এজ লং এজ ইউ আৰ ডিলিং উইথ দ্য rapist, as long as you are dealing with the drugs trafficker, within the law, whatever power you have been entrusted by the CRPC, you exercise them. মোৰ কোনো ক'বলগীয়া নাই। মই সদনৰ পৰাও এই ক'ম যে আপোনালোকে য'ত যেনেকৈ পায় পুলিচক ক'ব, ভাই ড্ৰাগছ নোহোৱা হ'ব লাগে অসমত, গৰুৰ বেপাৰ নোহোৱা হ'ব লাগে, অসমৰ মহিলা বাহিৰত যাব নালাগে, আৰু অসমত নাৰীৰ ওপৰত অত্যাচাৰ হ'ব নালাগে। যি কৰক কৰক, এইখিনি কাম বন্ধ হ'ব লাগে। আৰু যোৱা 5 বছৰত যদি এইখিনি কাম আমি বন্ধ কৰিব পাৰোঁ, মই ভাবোঁ যে অসমে হেৰুৱা সন্মান ঘূৰাই আনিব পাৰিব। ৰিগাৰ্ডিং পুলিচ মডাৰ্ণাইজেশ্যন, ল এণ্ড অৰ্ডাৰ ইনভেষ্টিগেশ্যন, উই হেভ বিগ প্লেন। অলপ পিছত খুব সম্ভৱ আমিনুল ইছলাম ডাঙৰীয়াৰ এটা প্ৰশ্ন আছে, মই বহুত সময় নলৈ সেই প্ৰশ্ন আহিব তেতিয়া মই মডাৰ্ণাইজেশ্যন, ল, ইনভেষ্টিগেশ্যন, এই গোটেইবিলাকৰ ওপৰত আমি কি কৰিব খুজিছোঁ মই জনাবলৈ চেষ্টা কৰিম। আৰু বিৰোধী দলপতিগৰাকীক মই আৰু এটা কথা ক'ম, মই অৰ্গেনাইজাৰ কোৱা নাই যে আপোনালোকে হ'বই। মই কৈছোঁ চুক বজাৰৰ পৰা বস্তু আহে, যদি নাহে FIR কি দৰকাৰ। মই OCৰ মিটিঙত ইমানেই কৈছোঁ যে বীৰভূম জিলাৰ চুক বজাৰৰ পৰা গৰু আহে, আপোনালোকে গেটতে অহাটো বন্ধ কৰি দিয়ক, তেতিয়া অসমত FIR ৰেজিষ্টাৰ কিয় হ'ব লাগে। That was the intention, যে মোক কোনো কেছ নালাগে, কেছ ৰেজিষ্টাৰ হ'ব নালাগে, এইটো কাৰণে যে বস্তু আহিলেহে কেছ হ'ব। আপোনালোকে বস্তু আনাই বন্ধ কৰি দিয়ক, ধুনীয়াকৈ চেক গেট পাতক, ধুনীয়াকৈ আপোনালোকে বিভিন্ন ধৰণৰ চেন্সৰ লগাওক, আৰু গৰু আহিবই নালাগে। অসমৰ গৰুটোতো স্মাগলিং নহয়, চুক বজাৰ বীৰভূমৰ পৰা অহা গৰুখিনিয়ে স্মাগলিং হয়। গতিকে মই কৈছোঁ উইদিন আছাম কেছ টেছ মোক নালাগে, বস্তু আহিবই নিদিব। যদি বস্তু নাহে চব শান্তি। এতিয়া লাহে লাহে মই পূৰা নকওঁ, বাট 90% বস্তু অহা কমি গৈছে। অহা বছৰ হয়তো অসমত কেটল স্মাগলিঙৰ ওপৰত কোনো কেছে নাথাকিব, কিয় আমি ৰাস্তাটো বন্ধ কৰি দিব লাগে। গতিকে অৰ্গেনাইজাৰে কি লিখিছে নাজানো, কিন্তু OCৰ মিটিঙত মই কৈছোঁ যে গৰুৰ ক্ষেত্ৰত মোক কেছ টেছ নালাগে, অহাই বন্ধ কৰি দিয়ক। মানুহকেইজনক মাতি আনক, ভাই নানিবি বস্তু, আনিলে অসমখন বদলি গৈছে, কি হয় ঠিক নাই, তহঁতি নানিবি, বাছ আহা বন্ধ হৈ যাব। আজিয়ে বহুত প্ৰশ্ন আছে যে অৰুণাচলৰ পৰা কিবা এনেকৈ হৈ নাগালেণ্ডলৈকে মদ যায়। তো মই অহা পৰহি অৰুণাচলৰ লগত চোৰাং কাৰবাৰ কৰা মদৰ ব্যৱসায়ীখিনিক মাতিম, চিফ ছেক্ৰেটাৰী থাকিব, এক্সাইজ মন্ত্ৰী থাকিব। মই ক'ম বাবা বস্তুৱে নানিবি, আনিলে কি হ'ব ঠিক নাই, নানিবিয়ে। কি হ'ব মানে মাৰামাৰি কৰা নাই, ইনকাম টেক্স, এক্সাইজ, এনফৰ্চমেণ্ট চব লাগিব, তেওঁলোকে নানিবই। নানিলে আৰু আমাক কিয় এক্সাইজ ডিপাৰ্টমেণ্ট এটা অৰুণাচলত ডিউটি দিব লাগে। মই গোটেইকেইজনক মাতিম, টিভি মিডিয়া থাকিলেও মোৰ ক'বলগীয়া নাই যে ভাই বস্তু ইয়াত নানিবিয়ে, অৰুণাচলৰ পৰা চোৰাং বস্তু আনাই বন্ধ হৈ যাব। আৰু তেতিয়া ইমান এক্সাইজ ডিপাৰ্টমেণ্ট কিয় লাগে। সেইকাৰণে গৰুৰ ক্ষেত্ৰতো মই কৈছোঁ, মই SP 2জনকে কৈছোঁ যে আপোনালোকে জানেই যোনে যোনে বস্তু আনে, খেদাখেদি কৰি থাকিব দৰকাৰ নাই, মাতি আনিব, ৰসগোল্লা চাহ খুৱাব, খুৱাই ক'ব যে বেলেগ ব্যৱসায়ত হাত দে, এইবিলাক কাম বন্ধ কৰ। ইমানে চিম্পুল কথা।